কাজিৰঙা ইংলে পথাৰৰ গীতা গোৱালা বাইদেউ আৰু 45টা ফেমিলিৰ মাটি আজি 4 বছৰ ধৰি এই যুঁজটো চলি আছে। আৰু গীতা গোৱালা বাইদেউ বা 45টা ফেমিলি প'ৰ ফেমিলি হয়, আৰ্থিকভাৱেও ইমান টনকিয়াল নহয় আৰু লিগেলিও ইমান এৱাৰ নহয়। যদি মাটিখিনি একো অসুবিধাই নাছিলে যে গীতা গোৱালাহঁতৰ যুগ যুগান্তৰ ধৰি তেখেতসকলে তাত খেতি বাতি কৰি আছে, যদি লিগেলি যদি ঠিকেই হ'লে চৰকাৰেতো ইমান দিন নালাগিলে হ'লে মাটিখিনিতো কৰায়ত্ব কৰি ল'লে হ'লে। আজি 4 বছৰ কিয় লাগিছে? আমিতো সাধাৰণ মানুহ হয় নে নহয় কওকচোন। গতিকে এতিয়া বিজেপি চৰকাৰত স্কিম চলিছে, আঁচনি চলিছে। জনজাতীয় লোকসকল, আদিবাসী চাহ জনগোষ্ঠীসকলৰ এণ্টায়াৰ আছামত মাটি লুটাৰ এটা ষড়যন্ত্ৰ চলি আছে। আপুনি আজি ডিব্ৰুগড়ত চাওক, জালালনগৰ টি ষ্টেট, ত্ৰিবেণী টি ষ্টেট, লক্ষ্মী টি ষ্টেট, এনেকৈ পৰ্বতীয়া টি ষ্টেট, এই ইণ্ডাষ্ট্ৰিটোক আৰু এই মানুহখিনিক খতম কৰা এটা ষড়যন্ত্ৰ চলি আছে। আৰু ইয়াতে আমাৰ যিমান বিধায়ক, আমাৰ জনগোষ্ঠী বিধায়ক MLA যিমান আছে আৰু ইয়াৰ সাংসদ কামাখ্যা প্ৰসাদ তাছা, যেতিয়া ভোট লাগে নহয় আমাৰ জনগোষ্ঠীৰ ওচৰত গৈ কাকাৰে বাৰাৰে বুলি বহুত মৰমেৰে কয়, কিন্তু আজিৰ ডেটত তেখেতসকলে ফৰ্চুনাৰ গাড়ীত ঘূৰে, বগা চাৰ্ট পিন্ধে, ক'লা জোতা পিন্ধে, কিন্তু গোলামী কালচাৰৰ কাম কৰি আছে। এটা মাত মাতিব নোৱাৰে এটা জনগোষ্ঠীৰ হৈ, এটা মাত মাতিব নোৱাৰে। না সঞ্জয় কিষাণ, না পল্লৱ লোচন দাস, না কামাখ্যা প্ৰসাদ তাছা, না ৰামেশ্বৰ তেলী, তেতিয়াহ'লে গোলামী কৰা নাই জানো? আজি ভোট জাতিটোক উন্নয়ন কৰিম বুলি, জাতিৰ হয় বুলি কৈ পিনে ভোটটো ল'ব, কিন্তু আজিৰ ডেটত কিন্তু গীতা গোৱালাৰ ক্ষেত্ৰত এটা চাউল ওলোৱা নাই। আৰু সেইবোৰ মানুহক আমি ভোট দি আমি জিকাই গৈ আছো। এই জনগোষ্ঠীটো খতম কৰা প্ৰথম মানুহ এইসকলে হ'ব, নিজৰ মানুহখিনি হ'ব। গতিকে মই অনুৰোধ জনাইছোঁ। আৰু ইয়াত আমাৰ প্ৰণৱ দলে ডাঙৰীয়া কোৱা নাযায়, আৰ্টিকল 21 আৰু এখন আইন 2006ৰ এখন আইন, সেই আইনকেইখনৰ মতে তেখেতসকলে যুগ যুগান্তৰলৈকে যি খেতি বাতি কৰি আহিছে, কিন্তু সেই আইনৰ মতে এক চোতাও মাটি তেখেতসকলে কিন্তু ল'ব নোৱাৰে। আৰু নোৱাৰা হোৱাৰ কাৰণে আজি 4 বছৰ হৈছে। আৰু ইয়াত যি ছাত্ৰ সংগঠনৰ দালাল নেতাসকল, গীতা গোৱালাৰ নিচিনা মহিলাক চাথ নিদি চৰকাৰী পক্ষক 2 টকা পোৱাৰ ক্ষেত্ৰত চাথ দিয়াটো আমি কিন্তু জাতিটোৰ এটা বহুত দুখজনক এটা পৰিৱেশ এটা সৃষ্টি হৈছে। আৰু মই ইয়াৰ পৰাই এই সংবাদ মাধ্যমৰ পৰা আহ্বান জনাইছোঁ, আমাৰ অসমত 108টা আদিবাসী চাহ জনগোষ্ঠী আছে, সকলো সমাজ গীতা গোৱালা হৈ মাত মাতক। আজি যদি গীতা গোৱালা হৈ যদি মাত নামাতে, কালি আপোনাৰ হ'ব, পৰহি আপোনাৰ হ'ব। গতিকে ইয়াত 60 বিঘা মাটি, 30 বিঘা মাটি আদিবাসী চাহ জনগোষ্ঠীৰ কাৰণে মিউজিয়াম খুলিব, আৰু 30 বিঘা মাটি হায়াত হোটেল খোলাৰ কাৰণে সঞ্জয় কিষাণে এটা ছিগনেচাৰ মাৰি দি গৈছিলে। মই সঞ্জয় কিষাণ ডাঙৰীয়াক কৈছোঁ, আপোনাৰ যদি যিমান MLA আৰু বিধায়ক সাংসদ আছে আমাৰ চাহ জনগোষ্ঠী, আপোনালোকে আহক। আমাৰ ইয়াত 45টা ফেমিলি আছে, গোটেইখিনিক আপোনালোকে মাৰক আৰু মিউজিয়ামত থওক। তেতিয়া আমাৰ ল'ৰা ছোৱালীয়ে চাবগৈ যে গীতা গোৱালাই যুঁজ দি পিনে আজি ইয়াত আছে। এই মানুহখিনি যে 45টা ফেমিলি এই মিউজিয়ামটোত আছে, কিহৰ কাৰণে আছে? আজি নিজৰ মাটিৰ কাৰণে যোনটো মাটি আমাৰ আজা পুৰুষাৰ দিনৰ পৰা আমি খেতি বাতি কৰি আহিছোঁ, সেই মাটিটোৰ কাৰণে আজি আমি যুঁজ দিব লগা হৈছে। ইয়াত আমি প্ৰেছ মিট কৰিব লগা হৈছে। ইয়াতকৈ দুখজনক কথা কিন্তু আমাৰ জনগোষ্ঠীটোৰ কাৰণে নাই। ধন্যবাদ।